হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে। লগতে মোৰ সদায় ভালে। আজি বনাবলৈ লৈছোঁ ৰঙালাও ফুলৰ বৰা, আৰু এইটো আইতাৰ ৰেচিপি হয়, কিন্তু মোক মায়ে এতিয়া শিকাইছে আৰু সেইকাৰণে মাইক হেল্পাৰ হিচাপে লগত লৈ লৈছোঁ। সেয়া দেখিছে, পিঠাগুড়ি এবাতি লৈছোঁ আৰু বেচন এবাতি লৈছোঁ আৰু জলকীয়া গুড়ি আধা চামুচ, হালধি গুড়ি আধা চামুচ আৰু খোৱা চৌদা অকণমান আৰু কালজিৰা কেইটামান লৈ আৰু সোৱাদ অনুসৰি নিমখ দি পেলাই ভালদৰে পানী অলপমান দি ফিটি লৈছোঁ। তাৰপিছত ফিটি লোৱাৰ পিছত 10 মিনিটমান আপোনালোকে প্লেট এখন দি ঢাকি পেলাই থৈ দিব। আৰু তাৰপিছত যিহেতু ডাঠ হৈ যায় ন, তাৰপিছত আপোনালোকে আকৌ পানী দি পেলাই ধুনীয়াকৈ পেষ্টটো মানে পাতলা কৰি ল'ব, বেছি ডাঠ নল'ব। তাৰপিছত এনেকৈ ফুলটো চাফা কৰিবলৈ মায়ে শিকাই দিছে দেখিছে। মাজৰ অলপমান মানে হালধীয়া এটা সৰু কলি নিচিনা থাকে, সেই বস্তুটো আঁতৰাই দিব লাগে। সেইটো আঁতৰাই পেলাই ভালদৰে চাফা কৰি ল'ব। আৰু দেখিছে নহয় পেষ্টটো এনেদৰে মই অলপ টাইম থৈ দিলোঁ। তাৰপিছতে এতিয়া ফুলখিনি ধুনীয়াকৈ চাফা কৰাৰ পিছত এয়া বনাবলৈ লৈছোঁ। আৰু আজি চৌকাত বনাইছোঁ দেই। আৰু দেখিছে নহয়, ইয়াত খোৱা তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। আৰু ধুনীয়াকৈ লেটিয়াই পেলাই মানে বেচনখিনি ধুনীয়াকৈ লেটিয়াই পেলাই ফুলখিনি আৰু এনেকৈ ফ্ৰাই কৰি পেলাই, আৰু বহুত টেষ্টি হয় খাবলৈ। আৰু আইতাহঁতে খায়, আগতে বহুতেই খায়, আৰু সেইকাৰণে মায়ে মোক ৰেচিপিটো শিকালে, আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগিছে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। তেনেহ'লে আজিলৈ বাই বাই। আপোনালোকে খাই পেলাই কমেণ্ট কৰি জনাব দেই।